নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল বিশ্বজিৎ ব্লগ চেনেললৈ। বন্ধুসকল, অসমৰ বানপানীয়ে যেতিয়া আমাৰ সমাজখনক গ্ৰাস কৰি পেলায়, তেতিয়া আমি মানুহবোৰে নিজৰ সুৰক্ষাৰ বাবে মাথাউৰি বা আশ্ৰয় শিবিৰলৈ গুচি যাওঁ। কিন্তু আমি পাহৰি যাওঁ আমাৰ ঘৰৰ সেই অবোধ পোহনীয়া জীৱ জন্তুবোৰৰ কথা, গৰু ছাগলী আদি, যিবোৰে নিজৰ দুখ বা কষ্টৰ কথা মুখেৰে প্ৰকাশ কৰিব নোৱাৰে কেতিয়াও। বানপানীৰ বুকুত কেইবাদিনো ধৰি ডিঙি পৰ্যন্ত পানীত বুৰ গৈ থকা গৰু ছাগলী বা মহবোৰৰ অৱস্থা দেখিলে সঁচাকৈ চকুৰ পানী ৰখাব নোৱাৰি। গতিকে আজি বিশ্বজিৎ ব্লগ আছামৰ এই বিশেষ ভিডিঅ'টোত মই আমাৰ পশুপালকসকলৰ বাবে লৈ আহিছোঁ কিছুমান অতি জৰুৰী লাইফ ছেভিং টিপছ, জীৱন সুৰক্ষাৰ উপায়, যাৰ দ্বাৰা আপুনি এই বানপানীৰ সময়ত আপোনাৰ মৰমৰ গৰু ছাগলী বা পোহনীয়া জীৱ জন্তুবোৰক সুৰক্ষিত কৰি ৰাখিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পানী বাঢ়ি অহাৰ উমান পোৱাৰ লগে লগে আপোনাৰ গৰু ছাগলীবোৰক গোহালিৰ পৰা উলিয়াই কোনো ওখ স্থান লৈ যাওক, তাত বান বা ওচৰৰ নিৰাপদ আশ্ৰয় শিবিৰলৈ লৈ গুচি যাওক। আটাইতকৈ ডাঙৰ সাৱধানতাটো হ'ল, যদি পানী হঠাতে খুব বেছি বাঢ়ি যায় আৰু আপুনি সিহঁতক ওখতালৈ নিবলৈ সময় পোৱা নাই, তেন্তে সিহঁতৰ ডিঙিৰ পঘা বা ৰছীডাল লগে লগে কাটি বা সোনকালেই খুলি দিয়ক। বহু সময়তে গোহালিতে পঘাৰে বান্ধি থোৱাৰ বাবে পানী আহিলে জীৱবোৰে সাঁতুৰিব নোৱাৰে আৰু উশাহ বন্ধ হৈ মৃত্যুবৰণ কৰে। কিন্তু পঘা খুলি থ'লে সিহঁতে নিজে প্ৰাণ বচাবলৈ নিজে সাঁতুৰি ওখ ঠাইলৈ যাবলৈ সুবিধা পায় আৰু যাব পাৰেও। দ্বিতীয়তে আহে খাদ্য আৰু পানীৰ সমস্যা। বন্ধুসকল, বানপানীৰ সময়ত সকলো ঘাঁহনি পথাৰ পানীৰ তলত বুৰ গৈ থাকে, যাৰ বাবে কেঁচা ঘাঁহ পোৱাটো একেবাৰে অসম্ভৱ হৈ পৰে। গতিকে বাৰিষাৰ আগতেই বা বানপানীৰ আৰম্ভণিতে শুকান খেৰ, দানা বা তুঁহ পৰ্যাপ্ত পৰিমাণে সংগ্ৰহ কৰি ওখ ঠাইত জমা কৰি ৰাখক। আপোনাৰ বানপানীৰ লেতেৰা পানী খালে জীৱ জন্তুৰ পেটৰ অসুখ হ'ব পাৰে। গতিকে সিহঁতকো সদায় টিউবৱেলৰ পৰিষ্কাৰ পানী খাবলৈ দিয়ক। পানীৰ লগত অলপ নিমখ বা গুৰ মিহলাই দিলে সিহঁতৰ শৰীৰত শক্তি পাব। তৃতীয়তে, বানপানীৰ দিনত ওখ ঠাইবোৰত মহ আৰু ডাঁহৰ উপদ্ৰৱ বহুত বেছিকৈ বাঢ়ি যায়। পোহনীয়া জীৱবোৰক অহৰহ মহে কামোৰাৰ বাবে সিহঁত দুৰ্বল হৈ পৰিব পাৰে আৰু এনাফ্লেম'জিছ বা বেবেচিছৰ দৰে মাৰাত্মক কিছুমান তেজৰ বেমাৰো হ'ব পাৰে। ইয়াৰ পৰা বাচিবলৈ গোহালি বা সিহঁতক ৰখাৰ ঠাইত আশে-পাশে নিমপাত বা শুকান খেৰৰ ধূনা বা জাক দিব পাৰে, যাক আমাৰ জাক বুলি কোৱা হয়। ইয়াৰ উপৰিও বজাৰত পশুধনৰ বাবে পোৱা মহ খেদা স্প্ৰে বা তেল ব্যৱহাৰ কৰিব পাৰে। এই সময়ত সিহঁতৰ শৰীৰত হোৱা খজুৱতি বা কুঁহিয়া ঘাঁ টাইপৰ খজুৱতি বা ঘাঁ আপুনি ঠিক কৰিবলৈ পটাছ পানী ব্যৱহাৰ কৰিব পাৰে। চতুৰ্থতে কেৱল গৰু ছাগলী নহয়, আপোনাৰ ঘৰত থকা হাঁহ কুকুৰা বা পোহনীয়া কুকুৰ মেকুৰীৰ বিশেষ যত্ন লওক। কুকুৰা বা হাঁহ থকা গঁৰালটো সদায় ওখ আৰু শুকান ঠাইত ৰাখক, কাৰণ সেমেকা পৰিৱেশত সিহঁতৰ অৱস্থা বা অন্যান্য ডাঙৰ বেমাৰ হ'ব পাৰে। সিহঁতৰ পেটৰ গাত বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। কুকুৰ মেকুৰী সদায় গৰম বা সিজোৱা খাদ্য খাবলৈ দিব আৰু সিহঁত যাতে কোনো লেতেৰা বানপানীৰ সংস্পৰ্শলৈ নাযায় তাৰ বাবে চকু ৰাখিব। বন্ধুসকল, এই দুৰ্যোগৰ সময়ত মানুহৰ দৰে আমাৰ এই মৰমৰ জীৱ জন্তুবোৰকো সহায়ৰ প্ৰয়োজন হয়। সিহঁতৰ প্ৰতি অলপ দায়িত্বশীল হওক। যদি আপোনাৰ ওচৰে পাজৰে কোনো আশ্ৰয়হীন বা কুকুৰ মেকুৰী গৰু এনেকুৱা ধৰণৰ পানীৰ মাজত আবদ্ধ হৈ থকা দেখে, তেন্তে লগে লগে স্থানীয় পশুপালন বিভাগ বা কোনো উদ্ধাৰকাৰী দলক খবৰ দিয়ক। আশা কৰোঁ বিশ্বজিৎ ব্লগ আছামৰ এই বিশেষ ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও অনুপ্ৰাণিত কৰিলে, সহায় কৰিব। আপোনাক অলপ হ'লেও আপোনাৰ ঘৰত কি পোহনীয়া জীৱ জন্তু আছে কমেণ্ট কৰি জনাব। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অসমৰ প্ৰতিজন পশুপালক ভাই ভনীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা লাগতিয়াল এনেধৰণৰ হেল্পফুল ভিডিঅ'ৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। সকলো ভালে থাকক, কুশলে থাকক। আকৌ লগ পাম। ধন্যবাদ।